বন্ধু বান্ধৱীসকল, আমি বহু কথাক অন্ধবিশ্বাস বুলি গণ্য কৰোঁ, কিন্তু আপোনালোকক কওঁ যে এনে বহু ৰীতি নীতিৰ আঁৰত বিজ্ঞানো লুকাই আছে। বহু ঠাইত নেমু জলকীয়া ওলমি থকা আপোনালোকে নিশ্চয় দেখিছে। এইটো হৈছে বেয়া দৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ প্ৰয়োগ কৰে। বহুতে ইয়াক অন্ধবিশ্বাস হিচাপে লয়, কিন্তু এইটো কওঁ যে এয়া অন্ধবিশ্বাস নহয়, ইয়াৰ আঁৰৰ বিজ্ঞান লুকাই আছে। দোকান বা ঘৰৰ বাহিৰত নেমু আৰু জলকীয়া লগালে মানুহৰ বেয়া দৃষ্টিৰ পৰা হাত সাৰিব পাৰি বুলি কোৱা হয়। ইয়াৰ শক্তিক আটাইতকৈ শক্তিশালী বুলি গণ্য কৰা হয়। কোৱা হয় নেমু টেঙা আৰু জলকীয়াই মানুহৰ ওপৰত কুচকুৰ ওপৰত ধ্যান ৰাখে। কিন্তু যদি আপুনিও অনুভৱ কৰিছিল যে এই সকলোবোৰ অন্ধবিশ্বাস, তেন্তে আজি আমি আপোনালোকৰ ওচৰত ইয়াৰ আঁৰৰ বিজ্ঞান ক'বলৈ ওলাইছোঁ। হয়, ইয়াৰ আঁৰত বিজ্ঞানৰ হাত আছে, যিয়ে নেমু আৰু জলকীয়া কুচকুক আঁতৰাই ৰখাৰ কথাটো সমৰ্থন কৰে। দোকানৰ বাহিৰত বা এনে কোনো ঠাইৰ বাহিৰত নেমু আৰু জলকীয়া ওলমাই থৈ দিয়ে, য'ত মানুহে আন মানুহৰ দৃষ্টিগোচৰ হ'ব বুলি ভয় কৰে। যদি আমি এই কাৰ্যৰ আঁৰৰ বিজ্ঞানৰ কথা কওঁ, তেন্তে আপোনালোকক কওঁ যে যেতিয়া যিকোনো ঠাইৰ বাহিৰত নেমু ৰোপণ কৰা হয়, তেতিয়া মনত টেঙা অনুভূতি আহিবলৈ আৰম্ভ কৰে। এনে অৱস্থাত মানুহে সেই ঠাইখন বহুদিনলৈ দেখা নাপায়। আৰু ইয়াৰ বাহিৰেও আন এক বৈজ্ঞানিক তত্ত্বই ইয়াক সমৰ্থন কৰে। বিজ্ঞানৰ মতে নেমু টেঙা আৰু জলকীয়া জ্বলাই অতি প্ৰবল গোন্ধ এৰি দিয়ে, আৰু সেইবাবে ইহঁতক দুৱাৰত লগালে ঘৰৰ ভিতৰলৈ মাখি মহ নাহে। এই কথাত বাস্তুৱে কি কয় জানো আহক। বাস্তুৱে দুৱাৰত নেমু আৰু জলকীয়া লগোৱা সমৰ্থন কৰে। ইয়াৰ মতে নেমু আৰু জলকীয়াৰ ভিতৰত কীটনাশক গুণ আছে। দুৱাৰত লগালে পৰিৱেশ নিৰ্মল হৈ থাকে। দুৱাৰত ওলমাই থ'লে ঘৰত নেতিবাচকতা নপৰে, লগতে ভিতৰলৈ ইতিবাচক অনুভূতি